জয় মা চামুণ্ডা। 21 জানুৱাৰী 2025 মঙলবাৰৰ বিষয়ে আমি ৰাশিফল লৈ আনিছো। আজি দুপৰীয়া 12:42 সপ্তমী তিথি থাকিব কৃষ্ণপক্ষৰ মাঘ মাহৰ আৰু তাৰ পিছত অষ্টমী তিথি পৰিব। আৰু আজি নক্ষত্ৰ পৰিব 11:37 ৰাতিলৈকে চিত্ৰা নক্ষত্ৰ আৰু তাৰ পিছত পৰিব স্বাতি নক্ষত্ৰ। আৰু আজি যিসকল শিশু জন্মগ্ৰহণ কৰিব তেওঁলোকৰ ৰাতিপুৱা 10:04 কন্যা ৰাশি পৰিব আৰু তাৰ পিছত যিসকল জন্মগ্ৰহণ কৰিব তেওঁলোকৰ পৰিব তুলা ৰাশি। আজি ক্ৰমে কৰণ পৰিব ববকৰণ আৰু বালককৰণ আৰু যোগ পৰিব যোগ। আজি অভিজিত মুহূৰ্তটো থাকিব 12:11 দুপৰীয়াৰ পৰা 12:53 দুপৰীয়ালৈকে আৰু আজি ৰাহু কালটো থাকিব 3:11 আবেলিৰ পৰা 4:31 আবেলিলৈকে। আৰু আজি দিশকুলটো থাকিব উত্তৰ দিশত। আৰু আজি দিনটোত যিসকল কন্যা পুষ্পিতা হ'ব তেওঁলোকৰ তুলনি বিয়াৰ যোগ হ'ব বেছা যোগ। এতিয়া আহকচোন আমি মেষৰ পৰা মীনলৈকে প্ৰত্যেকটো ৰাশিৰ ফল আমি জন্ম ৰাশি বা চন্দ্ৰ ৰাশিৰ আধাৰত নিৰ্ণয় কৰিম। প্ৰথমতে আহিব মেষৰ কাৰণে। মেষৰ কাৰণে আপোনালোকৰ দিনৰ 12 বজালৈকে আপোনালোকৰ দিনটো বিশেষ শুভ বুলি ক'ব নোৱাৰি, কিন্তু তাৰ পিছত আপোনালোকে যিকোনো বিশেষ শুভ কাম, যিকোনো আলোচনা কৰা, যিকোনো সা সম্পত্তিৰ বিষয়ে আলোচনা হওক, সা সম্পত্তি কিবা এটা ধৰক কিনাৰ বিষয়ে আপোনালোকে চৰ্চা কৰিছে, চাবলৈ গৈছে, তেনেকুৱা কামবিলাক আপোনালোকে কৰিব পাৰে। কিন্তু যিহেতু মঙ্গলবাৰ পৰিছে, গেজেট টাইপৰ যিবিলাক ধৰক শনি মঙ্গল ৰিলেটেড যিবিলাক বস্তু সেইবিলাক আপোনালোকে কিনি ননাটো ভাল হয় নে নৰ্মেলি আপোনালোকে চাব পাৰে, আলোচনা কৰিব পাৰে, একো অসুবিধা নাই। আৰু পিছবেলাৰ ভাগলৈ আপোনালোকে বৈবাহিক যদি কিবা মীমাংসা আছে সেয়াও আপোনালোকে কৰিব পাৰিব, একো অসুবিধা দেখা নাই। এতিয়া আহিব বৃষ ৰাশিৰ কাৰণে। বৃষ ৰাশিৰ কাৰণে আপোনাৰ দিনৰ 12:30 বজালৈকে ঠিকে থাকিব, তাৰ পিছত কিন্তু তেওঁলোকৰ কাৰণে অকণমান অশুভতা দেখা যাব। যিখিনি কাম আপোনালোকৰ ইম্পৰ্টেণ্ট কৰিব লগা আছে আপোনালোকে 12 বজাৰ ভিতৰত কৰি পেলাই শেষ কৰক। আৰু তাৰ পিছৰখিনিত আপোনালোকে কাৰোবাক মন্তব্য দিয়া, কিছুমান ধৰক মানুহে ফ্ৰী এডভাইচ দিয়ে, নুখুজিলেও এডভাইচ দিয়ে, কেতিয়াবা আমিও দিব লগা হৈ যায়। তো তেনেকুৱা কামবিলাক আপোনালোকে নকৰাটো ভাল হ'ব, লগতে যিকোনো ডাঙৰ নিৱেশ আদি আপোনালোকে নকৰাটো ভাল হ'ব। এতিয়া আহিব মিথুন ৰাশিৰ কাৰণে। মিথুন ৰাশিৰ কাৰণে পুৱাৰ ভাগটো ঠিক নহ'ব। পুৱাৰ ভাগত আপোনালোকৰ যিকোনো এটা টেনশ্যন বনি থাকিব পাৰে, কিবা এটা বস্তুক লৈ দুধুৰ মুধুৰ বনি থাকিব পাৰে, বেছিকৈ চিন্তা চৰ্চা কৰিবলগীয়া আপোনালোকৰ হ'ব পাৰে। লগতে আপোনালোকৰ পিছবেলাৰ ফাললৈ ভাল দেখা গৈছে, যিকোনো আপোনালোকৰ মনৰ আশা পূৰ্তি হোৱা, যিকোনো ধৰক সংবাদ, ভাল সংবাদ পোৱা, যিকোনো কাম বনা বা পইচা পাতিৰ আগমন, যিকোনো বুদ্ধিবৃত্তিৰ লগত জড়িত কামবিলাকৰ কাৰণে শুভ দেখা গৈছে আৰু আমোদ প্ৰমোদৰ ক্ষেত্ৰতো শুভ দেখা গৈছে। এতিয়া আহিব কৰ্কট ৰাশিৰ কাৰণে। কৰ্কট ৰাশিৰ কাৰণে যিকোনো ক্ষেত্ৰতে আপোনালোকৰ আগবেলাৰ ভাগটো পৰাক্ৰমেৰে ভৰি থাকিব। যিকোনো কামত আপোনালোকে পৰাক্ৰম দেখুৱাই নিজৰ সকলো ধৰণৰ প্ৰচেষ্টা কৰি পেলাই আপোনালোকে আগবাঢ়িব পাৰিব, কিন্তু পিছবেলাৰ ভাগলৈ বিশেষ এটা শুভ বুলি ক'ব নোৱাৰি। আপোনালোকে যিকোনো ডাঙৰ কাম কৰোঁতে চিন্তা কৰিব লাগিব, যিকোনো আপোনালোকে পইচা পাতি নিৱেশ নকৰাই ভাল হ'ব আৰু যাত্ৰা কৰোঁতেও আপোনালোকে কিছু সাৱধান হ'ব লাগিব। এতিয়া আহিব সিংহ ৰাশিৰ কাৰণে। সিংহ ৰাশিৰ আগবেলা ভাগত বৈবাহিক ক্ষেত্ৰত আপোনালোকৰ তৰ্কাতৰ্কি হ'ব পাৰে, কিবা এটা আপোনালোকৰ মিছ আণ্ডাৰষ্টেণ্ডিং হ'ব পাৰে। পিছবেলাৰ ভাগলৈ আপোনালোকৰ ভাল দেখা গৈছে, যাত্ৰা আদি ছুটি যাত্ৰা কৰাৰ সুযোগ আপোনালোকে পাব পাৰে বা জৰুৰী হৈ পৰিব পাৰে, কিবা জৰুৰীকালীন তেনেকুৱা যাত্ৰা আপোনালোকে ব্যৱসায়ৰ লগত জড়িত আপোনালোকে কৰিবলগীয়া হ'ব পাৰে। লগতে আপোনালোকে পৰাক্ৰমটো নেৰিব, পৰাক্ৰম কৰি থাকিলে আপোনালোকে লাভালাভ পাই থাকিব পাৰিব। এতিয়া আহিব কন্যা ৰাশিৰ কাৰণে। কন্যা ৰাশিৰ কাৰণে আপোনাৰ দিনৰ ভাগটো মানে আগবেলাৰ ভাগটো আপোনালোকৰ কাৰণে ভাল। যিকোনো আপোনালোকে আলোচনা কৰা, যিকোনো আপোনালোকে শুভ কথা ধৰক পাতা, ডিচিশ্যন লোৱা, এই গোটেইবিলাক কাম আপোনালোকে কৰিব পাৰে। পিছৰ ভাগত দিনটোৰ শেষৰ ভাগলৈ কিন্তু বৈবাহিক সম্পৰ্কৰ ক্ষেত্ৰত বৰ এটা শুভ বুলি ক'ব নোৱাৰি বা যিকোনো ডাঙৰ কাম আপোনালোকে হাতত নোলোৱাটো ভাল হ'ব। এতিয়া আহিব তুলা ৰাশিৰ কাৰণে। তুলা ৰাশিৰ কাৰণে আগবেলাৰ ভাগটো পইচা পাতিক লৈ টেনশ্যন থাকিব পাৰে বা আগবেলাৰ ভাগটোত আপোনালোকে যিকোনো পাৰিবাৰিক কথাক লৈ আপোনালোকে টেনশ্যনত থাকিব পাৰে। পিছবেলালৈ আপোনালোকৰ ব্যক্তিত্ব বৃদ্ধি দেখা গৈছে। মানুহৰ আগত ভাৱ প্ৰকাশ কৰিলে ধৰক আপোনালোকে প্ৰকাশ কৰিলে কিন্তু বুজা নাছিলে 2-3 দিনৰ পৰা, কিন্তু এইবাৰ আজি দিনটোত বুজি গ'ল, তেনেকুৱা হ'ব পাৰে। বা যিকোনো আপোনালোকে ব্যক্তিত্বটো মানে বিকাশ কৰিবলৈ, নিজৰ পাৰ্চনেলিটিটো ডেভেলপ কৰাৰ কাৰণে বা মানুহৰ আগত উজাগৰ কৰি তোলাৰ কাৰণে কিবা যদি প্ৰয়াস কৰিম বুলি ভাবিছে আজি দিনটোত কৰিব পাৰিব। এতিয়া আহিব বৃশ্চিক ৰাশিৰ কাৰণে। বৃশ্চিক ৰাশিৰ কাৰণে আপোনাৰ পইচা পাতি লেনদেনৰ ক্ষেত্ৰত পিছবেলাৰ ফাললৈ ভাল নহয়। বজাৰ সমাৰ কৰোঁতেও অকণমান সাৱধান আপোনালোকে হ'ব লাগিব, যাত্ৰা কৰোঁতেও আপোনালোকে সাৱধান হ'ব লাগিব। যি শুভ কাম আছে আপোনালোকে 12টাৰ আগত কৰি লোৱাটো ভাল হ'ব। যিটো নেকি এৰিব নোৱাৰা ধৰক কাম বোলে কৰিবই লাগিব, উপায় নাই, তেনেকুৱা কামবিলাক আপোনালোকে 12টা বজাৰ আগত সম্পন্ন কৰাটো ভাল হ'ব। এতিয়া আহিব ধনু ৰাশিৰ কাৰণে। ধনু ৰাশিৰ কাৰণে আগবেলাৰ ভাগটো ইমান এটা ভাল নহয়। কাৰ্যক্ষেত্ৰত অকণমান চিন্তা, অকণমান ক্লেশ বনিব পাৰে বা কিবা এটা বস্তু
সিদ্ধান্ত লোৱাত অসুবিধা হ'ব পাৰে বা এনালাইসিস কৰি বুজিব নোৱাৰিব পাৰে বা এনালাইসিস কৰিবলৈ মন নাই যোৱা এলাহ লাগি আছে বুজি নললে কিন্তু পাছত প্ৰবলেম হ'ল তেনেকুৱা আপোনালোকৰ হ'ব পাৰে পিছবেলাৰ ভাগলৈ আপোনালোকৰ পইচা পাতি প্ৰাপ্তি হোৱা যিকোনো লাভালাভৰ ক্ষেত্ৰত আপোনালোকৰ ভাল দেখা গৈছে সামাজিক দিশত আৰু ল'ৰা ছোৱালীৰ লগত আৰু প্ৰেমিক প্ৰেমিকাৰ ক্ষেত্ৰতো আপোনালোকৰ শুভ দেখা গৈছে এতিয়া আহিব মকৰ ৰাশিৰ কাৰণে আপোনাৰ দিনটোৰ আগবেলাৰ ভাগ আপোনালোকৰ কাৰণে শুভ হ'ব মংগলময় হ'ব যিকোনো ডাঙৰ যদি কিবা ক'ব লগা কাৰোবাক ক'ব লগা আছে কিবা বা ধৰক কিবা এটা কৰিব লগা এনেকুৱা আছে আলোচনাত বহিব লগা আছে গ্ৰুপত আপোনালোকে ব্যৱসায় কৰি আছে গ্ৰুপ ডিসকাশন কৰিব লাগে তেনেকুৱা ক্ষেত্ৰবিলাকত আপোনালোকৰ ভাল দেখা গৈছে আৰু পিছবেলাৰ ভাগলৈ কিন্তু অকনমান আপোনালোকৰ খেলিমেলি হ'ব পাৰে পিছবেলাৰ ভাগলৈ অকনমান ডিপ্ৰেছন আহি যাব পাৰে বা যিকোনো কথাত চিন্তা আপোনালোকৰ আহিব পাৰে আৰু কাৰ্যক্ষেত্ৰত অকনমান সৰুসুৰা বাধা বিঘিনি আপোনালোকে পাব লগা হ'ব পাৰে এতিয়া আহিব কুম্ভ ৰাশিৰ কাৰণে আগবেলাৰ ভাগটো টেনচনেৰে যাব বিবাদ বাদ বিবাদ হ'ব পাৰে বৈবাহিক ক্ষেত্ৰত অকনমান টেনচন হ'ব পাৰে প্ৰেমিক প্ৰেমিকাৰ ক্ষেত্ৰতো আপোনালোকৰ বৰ এটা ভাল নাই দেখুৱা পিছবেলাৰ ভাগলৈ যাত্ৰা কৰা যিকোনো ধৰ্মীয় কাম কৰা যিকোনো আপোনালোকে পাৰিবাৰিক যাত্ৰা হওক প্ৰেমিক প্ৰেমিকাৰ যাত্ৰা হওক আপোনালোকে কৰিব পাৰে অকনমান টাইম স্পেন্ড যদি কৰো বুলি ভাবিছে আমোদ প্ৰমোদৰ লগত জড়িত যদি কিবা কাম কৰিম বুলি ভাবিছে কিবা এটা ভাগ্যদায়ক কাম যদি কৰিম বুলি ভাবিছে ভাগ্যৰ লগত জড়িত কিবা এটা বস্তু কথা যদি আপোনালোকে ডিসকাস কৰিম বুলি ভাবিছে তেতিয়াহ'লে অত্যন্ত উত্তম সময় পিছবেলাৰ ভাগলৈ হ'ব এতিয়া আহিব মীন ৰাশিৰ কাৰণে আগবেলাৰ ভাগলৈকে ঠিকে থাকিব আপোনালোকৰ কিন্তু পিছবেলালে বৰ এটা বিশেষ ভাল নহব অকনমান মানসিকভাৱে আপোনালোকে হৈ নেদেখাব কাকো বা নিজেও হৈ নাথাকিব আৰু আপোনালোকে পিছবেলাৰ ফাললৈ কোনো ধৰণৰ যাত্ৰা আপোনালোকে নকৰাটো ভাল হ'ব পিছবেলাৰ ফাললৈ মানে দুপৰীয়া ভাগতো বিশেষ আপোনালোকে দূৰ যাত্ৰা নকৰিব বাকি আপোনালোকে বিশেষ ডাঙৰ ডিসিশন লোৱা বিশেষ ডাঙৰ কাম কৰা এনেকুৱা ধৰণৰ কোনো ধৰণৰ শুভ কাম আপোনালোকে আজি দিনটোত হাতত নোলোৱাটো ভাল হ'ব কিবা যদি ইমাৰ্জেন্সি আপোনালোকৰ কাম আছে 10টা বজাৰ ভিতৰত আপোনালোকে কৰি ল'ব পাৰিব এতিয়া আহকচোন আমি মহা উপায়টোৰ বিষয়ে আলোচনা কৰিম আজি এনেকুৱা কি মহা উপায় কৰিব যিটোৱে নেকি আপোনালোকৰ গোটেই দিনটোৰ জটিলতাসমূহ কমাই দিব পাৰিব আজি আপোনালোকে পাৰিলে 7জন মানুহক মিঠা বস্তু খুৱাবলৈ চেষ্টা কৰিব আৰু সন্ধিয়া হোৱাৰ পিছত বা সন্ধিয়া মানে ধৰক যেতিয়া চাকি বাতি মানুহ দি হৈ যায় তাৰ পিছত আপোনালোকে কুকুৰৰ কাৰণে মিঠা বিস্কুট আপোনালোকে ৰাস্তাত এৰিব পাৰে ৰাস্তাত কুকুৰ নথকা কোনো ৰাস্তাই নাথাকে সব ৰাস্তাতে ৰাতি কুকুৰ আহে আপোনালোকে যিবিলাক ঠাইত কুকুৰ ঘূৰি ফুৰা দেখা পায় সেইবিলাক ঠাইত আপোনালোকে বিস্কুট বিলাক দি থৈ দিব কুকুৰে সেইবিলাক খাই দিব এই নিয়মটো আপোনালোকে কৰক দিনত আপোনালোকে মানুহক পাওক আৰু গধূলি আপোনালোকে কুকুৰক খোৱালে অত্যন্ত শুভ ফল লাভ কৰিব পাৰিব ধন্যবাদ